5 পৰা 10 মিনিট সময় লাগিব অখিল দাই মাক স্মৰণ কৰি যিকেইটা কথা লিখিছে মই সেই কথাকেইটাকে ৰাজহুৱাকৈ পাঠ কৰিব বিচাৰিছোঁ। মাৰ জন্ম কেতিয়া হৈছিল আমি কোনেও সঠিককৈ নাজানো। যি চন তাৰিখ দিয়া হয় 1-1-1932 সেয়া অনুমান ভিত্তিক। মাৰ মুখত সঘনে শুনা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ গীতবোৰে যে মা দেশৰ স্বাধীনতা সংগ্ৰামৰ দ্বাৰা অনুপ্ৰাণিত আছিল তাৰ প্ৰমাণ পোৱা যায়। মায়ে মোক ঘনে ঘনে গাই শুনাইছিল পৰম্পৰাগত বিয়ানামৰ সুৰত। হাতে সূতা কাটি আমি সদৰ কাপোৰ আমি পিন্ধো, সদৰ কাপোৰ পিন্ধো, স্বাধীন দেশৰ ছাত্ৰী আমি স্বাধীনতা ৰাখোঁ। 15 আগষ্ট ই যে 47 চনতে অহিংস বাণীৰে ভৰো, ভাৰত স্বাধীন হ'লে স্বাধীনতাৰ ৰণে কৰো। যুৱক যুৱতী এৰি নিজৰ মৃত্য দেহা স্বৰ্গকো চলিলে। কুশল কোঁৱৰ কনকলতা ভোগেশ্বৰী আয়ে আত্মাৰে পুজিলে পূজাৰিণী হৈ, কুশলে ললে ফাঁচি কনকে যে গুলি এৰি নিজৰ নশ্বৰ দেহা স্বৰ্গকো চলিলে। মাৰ মুখত সঘনে শুনা এজন ব্যক্তিৰ নাম হ'ল হৰিনাৰায়ণ বৰুৱা। তেখেতৰ সৈতে ঘূৰি ফুৰাৰ বৰ্ণনা প্ৰায়ে মায়ে আমাক দিছিল। হৰিনাৰায়ণ বৰুৱা হ'ল স্বাধীনতাৰ পৰৱৰ্তী টিয়ক সমষ্টিৰ প্ৰথমজন নিৰ্বাচিত বিধায়ক। 1992 চন আৰু 1997 চন দুবাৰকৈ তেখেত টিয়ক সমষ্টিৰ বিধায়ক আছিল। তেখেতে জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰূপে ছচিয়েলিষ্ট দলৰ প্ৰাৰ্থীক পৰাজিত কৰিছিল। মাৰ জন্ম টিয়ক সমষ্টিৰ অন্তৰ্গত বামুণপুখুৰীৰ হাজৰিকা গাঁৱত। সেইবাবে মই ভাবোঁ যে মা কংগ্ৰেছৰ দ্বাৰা চলোৱা স্বাধীনতা সংগ্ৰামৰ মূল ধাৰাটোৰ প্ৰতিহে ছাত্ৰীকালত অনুৰক্ত আছিল, সমাজবাদী ধাৰাটোৰ প্ৰতি নহয়। দেউতাৰ সৈতে মাৰ বিয়া কেতিয়া হৈছিল আমি সঠিককৈ নাজানো। সেই সূত্ৰে আমাৰ মা চেলেঘাট লোকপ্ৰাখন গাঁৱলৈ অৰ্থাৎ মৰিনী সমষ্টিলৈ বিয়া হৈ আহে। দেউতা তেতিয়া আমগুৰিৰ বৰবাম চাহ বাগিচাৰ মহৰী আছিল। সেই সময়ত 1948-52 ৰাজ্যজুৰি প্ৰবল কৃষক বিদ্ৰোহে দেখা দিছিল, যাক RCPIৰ সশস্ত্ৰ কৃষক বিদ্ৰোহ বুলিব পাৰি। সৌমেন্দ্ৰনাথ ঠাকুৰৰ নেতৃত্বত সৰ্বভাৰতীয় পৰ্যায়ত সশস্ত্ৰ কৃষক বিদ্ৰোহ হ'লেও আটাইতকৈ প্ৰবল ৰূপ লৈছিল অসমত। ৰিভলিউচনেৰী কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াই বিশ্বাস কৰিছিল যে 1947 চনত ভাৰতবৰ্ষই লাভ কৰা স্বাধীনতা আচলতে ভুৱা স্বাধীনতা। ব্ৰিটিছৰ হাতৰ পৰা দেশীয় পুঁজিপতি আৰু জমিদাৰ শ্ৰেণীৰ হাতলৈ কেৱল ক্ষমতা হস্তান্তৰ কৰিছিল। সেয়েহে RCPIয়ে বিশ্বাস কৰিছিল যে সশস্ত্ৰ বিপ্লৱৰ জৰিয়তেহে শ্ৰমিক কৃষকৰ প্ৰকৃত সমাজতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা কৰিলেহে প্ৰকৃততে প্ৰতিজন ব্যক্তিৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ হ'ব পৰা ব্যৱস্থা এটা গঢ়ি উঠিল। RCPI মুভমেণ্টে জমিদাৰ মৌজাদাৰ আৰু মহাজনৰ শোষণৰ বিৰুদ্ধে জনগণক সংগঠিত কৰিছিল। আধিয়াৰ আন্দোলন গঢ়ি তুলিছিল। ভোগদখলী মাটিৰ ওপৰত কৃষকৰ সম্পূৰ্ণ অধিকাৰ বিচাৰি নাঙল যাৰ মাটি তাৰ শ্লোগান গঢ়ি তুলিছিল। ভঁৰাল ভঙা আন্দোলন গঢ়ি তুলি মহাজনৰ ভঁৰালৰ ধান কাতি মাহত কৃষকৰ মাজত বিলাই দিছিল। তাৰ বাবে কৃষকসকলক সশস্ত্ৰ প্ৰশিক্ষণ দি ৰেড ফ'ৰ্চ গঠন কৰিছিল। জমিদাৰৰ ওপৰত আক্ৰমণ চৰকাৰী প্ৰতিষ্ঠানৰ ওপৰত আক্ৰমণেই নহয়, গুৱাহাটীৰ কাষৰ দক্ষিণ কামৰূপৰ দুৰ্গম এলেকা অঞ্চল হিচাপে ঘোষণা কৰিছিল। গোপীনাথ বৰদলৈ চৰকাৰ আৰু পৰৱৰ্তী সময়ত বিষ্ণুৰাম মেধি চৰকাৰে ইতিহাস খ্যাত সশস্ত্ৰ কৃষক সংগ্ৰামৰ ওপৰত সশস্ত্ৰ পুলিচ আৰু সামৰিক বাহিনী নমাই দি বিদ্ৰোহ দমনৰ বাবে জঁপিয়াই পৰিছিল। সেই ৰাষ্ট্ৰ সন্ত্ৰাসৰ কাহিনী এতিয়া অসমৰ ইতিহাসৰ এটা অংশ। অসমতে সশস্ত্ৰ RCPIৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল হৰিহৰ ডেকা, তৰুণচেন ডেকা, উমা শৰ্মা, পান্নালাল দাসগুপ্তা, হৰেশ্বৰ কলিতা, গোবিন্দ কলিতা, জগন্নাথ ভট্টাচাৰ্য, খগেন বৰবৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা, চামসিং হানছে আদিয়ে। এটা জোনৰ সশস্ত্ৰ বাহিনীৰ কমাণ্ডাৰ আছিল কমৰেড বিষ্ণুপ্ৰসাদ ৰাভা আৰু আন এটাৰ কমাণ্ডাৰ আছিল চামসিং হানছে। আমাৰ অবিভক্ত শিৱসাগৰ জিলাৰ কিংবদন্তী বিদ্ৰোহী নেতাজন আছিল খগেন বৰবৰুৱা। মা আৰু দেউতাৰ মুখত মই কলেজত পঢ়ি থাকোঁতেই খগেন বৰবৰুৱাৰ অনেক আত্মগোপনৰ কাহিনী শুনিছিলোঁ। খগেন বৰবৰুৱাৰ খৰম জোৰৰ কথাও খুব কৈছিল। খগেন বৰবৰুৱাই আমাৰ অঞ্চলবোৰত আত্মগোপন কৰি থকা অৱস্থাত পুখুৰী সিঁচি মাছ ধৰাৰ কাহিনীবোৰে মোক মায়ে সততে কৈ শুনাইছিল।
জীৱনৰ শেষৰ ফালে RCPৰ মাটি দখলৰ গীতবোৰ বাৰম্বাৰ মায়ে গাই আছিল আৰু তাৰ লগত মাৰ আৱেগিক সম্পৰ্ক মই প্ৰত্যক্ষ কৰিছিল। মায়ে গাইছিল, বল 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 জয়ৰ নিচান উৰাবলৈ বল, কিহৰ শংকা কিহৰ ভয়, কপালত আছে যদি ভগৱান লৈ। ভুটিকুৰ লচোন গেজিঙলৈ বলচোন, ডেকা গাভৰুৰ দৌৰ আগবাঢ়া। এইবোৰৰ পৰা অনুমান কৰিব পাৰি ভাৰতৰ স্বাধীনতাৰ পাছত ভাৰতীয় মানুহৰ মাজত যি সন্দেহ, হতাশা, ক্ষোভ, উদ্বিগ্নতা আৰু বিদ্ৰোহে দেখা দিছিল, মা সেই বিদ্ৰোহী ধাৰাৰ এগৰাকী সহানুভূতিশীল নাৰী আছিল। সেই বিদ্ৰোহৰ সমৰ্থক আছিল আৰু সেই বিদ্ৰোহৰ লগতে নিজকে জড়িত কৰিছিল। জীৱন সংগ্ৰামত মা। আমাৰ দেউতা আমগুৰিৰ বৰবাম বাগিচাৰ মহৰী আছিল, কিন্তু ফুটবল খেলি পোৱা আঘাত, গছৰ পৰা পৰি পোৱা আঘাত আৰু শাৰীৰিক অসুস্থতাৰ কাৰণে ডেকা কালতে দেউতা চিকিৎসাধীন হ'বলগীয়া হৈছিল আৰু দেউতাৰ কঁকালটো বেকা হৈ গৈছিল, ফলত চাকৰি এৰি দিছিল। দেউতাই যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও মেট্ৰিক পাছ নকৰিলে। মায়ে কেৱল 9 ক্লাছ পাছ কৰিছিল। তেতিয়া ME পাছ কৰিলে শিক্ষকতা কৰিব পাৰি যদিও সেইবোৰত নোসোমাল। দেউতাৰ শুশ্ৰূষা আমাৰ 6জন সন্তান, 2জন পুত্ৰ আৰু 4জনী ছোৱালীৰ সম্পূৰ্ণ দায়িত্ব মূলতঃ মাৰ ওপৰত পৰিছিল। মায়ে আছিল আমাৰ ঘৰখনৰ ধৰণী চৰু। ৰোগীয়া আৰু স্বভাৱতে গহীন গম্ভীৰ দেউতা আৰু 6জন সন্তানৰ সম্পূৰ্ণ দায়িত্ব মাৰ ওপৰত পৰিছিল। মাৰ বামুণপুখুৰীৰ হাজৰিকাৰ গাঁৱৰ ঘৰখন আছিল আৰ্থিকভাৱে তুলনামূলকভাৱে স্বচ্ছল। মাৰ দেউতা আমাৰ পুথাদেউ আছিল ক'বলৈ গ'লে এজন মহাজন। সেই ঘৰখনৰ পৰা আহি মায়ে বিয়াৰ কেইবছৰমানৰ পিছত ভয়ংকৰ আৰ্থিক সংকটত পৰিল। দেউতাই ভলীবল খেলি ডিব্ৰুগড় মেডিকেল কলেজত ভৰ্তি হ'বলগীয়া হ'ল, চাকৰি গ'ল। যৌথ পৰিয়ালৰ পৰা বেলেগ কৰি দিলে, আৰ্থিক সংকটে জোৰোলা কৰিলে। মায়ে এটা পথ উলিয়াই ল'লে, ধান খেতিৰ আধি খেতি কৰিবলৈ ল'লে। ধান ৰোৱাৰ ঠিকা ল'বলৈ ল'লে, আনৰ ঘৰত ধান ৰোৱাৰ ঠিকা ল'বলৈ ধৰিলে। দেউতা, মা, ককাইদেউ অমিত গগৈ আৰু ডাঙৰ বাইদেউ লুলুমণি বৰুৱাই আনৰ ঘৰৰ মাটিত আধি খেতি কৰি পৰিয়ালটো চলোৱাৰ দায়িত্ব ল'লে। মা ডাঙৰ বাইদেউহঁতে পুৱা 5 বজাতে ধান দাবলৈ যায়। এবিঘা মাটি ধান কাটি শেষ হ'লেহে ককাইদেউ, ডাঙৰ বাইদেউ, মাজু বাইদেউহঁতে স্কুললৈ যাব পাৰিছিল। যিহেতু মাহঁতৰ ঘৰখন অৰ্থাৎ পুথাদেউ, এনাইহঁতৰ ঘৰখন মহাজন আছিল, গতিকে বজাৰৰ লগত সম্পৰ্ক আছিল। বোধহয় সেই অভিজ্ঞতাৰ ভিত্তিতেই মা দেউতাৰ নেতৃত্বত আমাৰ আধিৰ পৰা অহা বিশাল পৰিমাণৰ ধানখিনি পোনে পোনে বিক্ৰী নকৰি ধান বহুৱাই ঢেঁকীত বানি উখোৱা চাউল উলিয়াই হালোৱা টিঙৰ বজাৰত ককাইদেউৱে বিক্ৰী কৰিবলৈ লৈ যায়। মায়ে ঘৰতে তাঁত বয়, একেলগে 25-30খন গামোচা লগায় আৰু এদিনতে ফুল বাচি এখনকৈ গামোচা কাটি অঞ্চলটোত বিক্ৰী কৰে। মোৰো নিজৰ মনত আছে, মই দেউতাৰ সৈতে সদায় দেওবাৰে আমগুৰি জাজি নদী কাষৰ সাপ্তাহিক বজাৰলৈ গৈ শাক পাচলি, কণী, কল আদি বিক্ৰী কৰিছিলগৈ আৰু সদায় বজাৰত ঘুগুনি খাই জীৱনটো সাৰ্থক কৰিছিল। মাৰ সামাজিক সাংস্কৃতিক জীৱন। মা খেতি পথাৰত ৰোৱা তোলা ডুবাত পাকৈত আছিল। মা এগৰাকী নিপুণ শিপিনী আছিল। পুৱাই তাঁত এখন লগাই এদিনতে ফুল বাচি গামোচাখন বৈ শেষ কৰিব পৰাৰ যোগ্যতা আছিল। মা আমাৰ ঘৰখনৰ নেতা আছিল। দেউতা আৰু মাৰ বুজাবুজি অদ্ভুত ধৰণে ভাল আছিল। দেউতাই মাৰ প্ৰতিটো কথা শুনিছিল আৰু মাৰ পৰিকল্পনা সম্পূৰ্ণ কৰাত দেহে কেহে লাগিছিল। মায়ে দেউতাই মৰমতে দৌ বুলি মাতিছিল। ঔ দৌ কৰি মায়ে চিঞৰি থাকে। মাৰ পিতৃগৃহৰ যিটো ধনী, উদ্যোগী আৰু সমাজৰ নামী দামী মানুহ আছিল, মায়ে বহু সামাজিক বাধা বিঘিনি খেলাঙে আহ্বান কৰিব পাৰিছিল। ছাত্ৰী বয়সত স্বাধীনতা সংস্পৰ্শলৈ অহাই নহয়, স্বাধীনতা পাঠৰ প্ৰথমজন বিধায়ক হৰিনাৰায়ণ বৰুৱাৰ গাড়ীত মায়ে ছাত্ৰী অৱস্থাতে ঘূৰি ফুৰিছিল। দেউতা আছিল ধুনীয়া চাহাবী ধৰ্মৰ মানুহে সিং বাবু বুলি কৈছিল। কিন্তু দেউতা শাৰীৰিক অসুস্থতাত পৰি কঁকালটো বেকা হৈ গৈছিল। ফলত ধনী ঘৰৰ ছোৱালীজনীৰ আলফুলীয়া হাতখনেৰে কঠোৰ ঘৰুৱা কামবোৰ কৰিবলৈ বাধ্য হৈছিল। ফলত সকলো কাম কৰাৰ পাছতো যেন মা আচল পৰিশ্ৰমী মহিলা নাছিল, তেনে চেহেৰাত আছিল। আৰ্থিক অৱস্থা অৱনমিত হোৱাৰ পিছত দেউতাৰ জীৱনে কঠোৰ জীৱন সংগ্ৰামৰ ৰূপ লৈছিল। সেই কঠোৰ জীৱন সংগ্ৰামৰ মাজতো মায়ে আমাৰ চেলেকাতৰ ঘৰখনত অনেক ৰাজহুৱা কামত জড়িত হৈছিল। যি সময়ত সমাজত পুৰুষ আৰু মহিলাই একেলগে সামাজিক কাম কৰাত বাধা আছিল অথবা অভ্যাস নাছিল, সেই সময়ত মাক সেইবোৰ সমাজৰ বাধাই সামান্যতমো ল'ব পৰা নাছিল। মা সেই সময়ৰ ৰক্ষণী সমাজৰ বাধা নেওচি পুৰুষৰ সৈতে সমানে নাটক কৰিছিল, সামাজিক অনুষ্ঠান অংশ লৈছিল, ফাকুৱা খেলিছিল। আমাৰ মাৰ সৈতে এইবোৰ কামত আটাইতকৈ অগ্ৰণী ভূমিকা লৈছিল আমাৰ কাষৰ ঘৰৰ দদাইদেউ শিক্ষক অতুল গগৈ। তেখেতৰ ভণ্টি আমাৰ পেহী অমিয়া গগৈ আছিল মাৰ সকলো সাংস্কৃতিক কৰ্মী সংগী। মায়ে আইনাম, দিহানাম, বিয়ানাম জাত গাব পাৰিছিল। অমিয়া পেহীয়ে মোক
কোৱা মতে এখন বিয়াত মাই প্ৰথমৰ পৰা শেষলৈকে বিয়ানাম গাই বিয়াখন সম্পূৰ্ণ কৰিব পাৰিছিল মা আৰু পেহীয়ে অনেক বিয়ানাম ৰচনা কৰিছিল তাৰ ভিতৰত পেহীৰ মতে এই বিয়ানামটো মায়ে ৰচনা কৰা এটি কলি দুটি পাত দাদা তোমাৰ মিঠা মাতে মাতাচোন সমাজলৈ আহাচোন সমাজলৈ আহিবা সুদা হাতে নাহিবা হাতত শৰাই আনিবা আমাৰ কাষত বহিবা শৰাইখনি ভগাই লওঁ তোমাক এটি কথা কম বেছি সময় নেৰাখোঁ জানো তুমি চেনে মায়ে সমাজৰ সকলো কুৎসা ৰটনা সহ্য কৰি পুৰুষৰ সৈতে একেলগে নাটক কৰিছিল এই ক্ষেত্ৰত জীৱেশ্বৰ গগৈছাৰ আছিল পথ প্ৰদৰ্শক 1960 আৰু 1970 দশকত মাহঁতে পিয়লি ফুকন কুশল কোঁৱৰ মোলা গাভৰুৱাৰী নাটকত সহঅভিনয় কৰিছিল আমাৰ লুকুৰাখন গাঁৱৰ ঘৰৰ সন্মুখতে পথাৰত মঞ্চ পাতি গাঁৱৰ যুৱক যুৱতীসকলে বোৱাৰী জীয়ৰীবোৰে ৰাজহুৱা নাটক কৰিছিল তাৰ বাবে মা আৰু অমীয়া পেহীৰ সমাজত বেয়া নাম হৈছিল মায়ে পৰুৱাই কৰা নাছিল কোনোদিন পিছু শুকা নাছিল আৰু দেউতাই কোনোদিন হকা বাধা কৰা নাছিল অমীয়া পেহীক চাৰটোৰ দৰে লগত লৈ সমগ্ৰ চেলেংঘাট অঞ্চলত ৰক্ষহীন সমাজৰ হকা বাধা নেওচি নাটক ভাওনা আদি অনুষ্ঠানত ঘূৰি ফুৰিছিল খেতি পথাৰৰ ৰোৱা তোলা দোৱা তাঁতশালত তাঁত লগোৱা বোৱা ফুল বচাৰ পৰা গাঁৱৰ বিয়া সভাৰ কাম কাজবোৰ উদ্যোগ লোৱাৰ লগত মায়ে অঞ্চলটোৰ সাংস্কৃতিক কাৰ্যসূচীৰ অগ্ৰণী সংগঠক আছিল স্বাধীনতা সংগ্ৰামৰ পৰশত জন্ম লোৱা RCPIৰ বিপ্লৱী সশস্ত্ৰ সংগ্ৰামৰ সমৰ্থক ৰূপে আৰু সামাজিক সাংস্কৃতিক কৰ্মী ৰূপে মায়ে জীৱনৰ প্ৰথম ভাগটো পাৰ কৰিছিল সেই জীৱন আছিল আৰ্থিকভাৱে ভয়ংকৰ দুৰ্যোগৰ সময় অসম আন্দোলনত মায়ে যোগদান কৰা নাছিল কাৰণ মোৰ অৱগত নহয় কৃষক আন্দোলনৰ মাতৃৰূপে মা 2002 চনৰ পৰা মই টেঙানী আন্দোলনত জড়িত হ'লোঁ মা দেউতা ককাইদেউহঁতৰ মোক প্ৰতিষ্ঠিত কৰাৰ সপোন ভাঙি পেলালে মই সংগ্ৰামী জীৱন ধাৰণ কৰাৰ পাছতো মায়ে মোক গালি দিয়া নাছিল মই বহু সময় কথা পাতিছিলোঁ মাৰ সৈতে একেখন বিচনাত শুই ৰাতি কথাবোৰ কৈছোঁ মা সুখী আছিল নে দুখী আছিল নাজানো কিন্তু অতি কৌশলেৰ আচৰণেৰে মোক সমৰ্থন বা বিৰোধিতা নকৰি যেন আশীৰ্বাদ দিছিল লাহে লাহে মই ৰাষ্ট্ৰৰ চক্ৰভূত সোমাই পৰিছোঁ সাংঘাতিক ধৰণে বৃহত্তৰ টেঙানী উন্নয়ন সংগ্ৰাম সমিতি দয়াক মুক্তি সংগ্ৰাম সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতি ৰাষ্ট্ৰৰ ৰূপত কৰিছিল পুলিচ CRPF সৈন্য বাহিনী সকলোৰে আক্ৰমণৰ মুখামুখি হ'ল ভূমি আন্দোলন দুৰ্নীতি বিৰোধী আন্দোলন বৃহৎ নদীবান বিৰোধী আন্দোলন কা বিৰোধী আন্দোলন জীৱনটো মোৰ বাবে কেৱল আন্দোলন আৰু জেল হৈ পৰিল 36 বাৰ জেললৈ গ'ল এই সমস্ত সময়খিনিত মা মোৰ বাবে এক আশ্ৰয়স্থলীলৈ পৰিণত হ'ল 2004 চনত দেউতা ঢুকাল মোৰ আন্দোলন দেখি ককাইদেউ খঙতে মাত বোল বন্ধ কৰিলে ককাইদেউহঁত অধিক অবিৰ হ'ল কিন্তু মা স্থিতপ্ৰজ্ঞ হৈ মোৰ আৰু আমাৰ সকলো সহযোদ্ধাৰ আটাইতকৈ বিপদৰ আশ্ৰয়স্থলী হ'ল একেদৰে মোৰ পত্নী গীতাশ্ৰী তামুলীৰো আশ্ৰয় পালোঁ এই সময়খিনিত মায়ে লুকুৰাখন চেলেংঘাটৰ ঘৰখনত মোৰ সকলো দুৰ্দশাৰ সময়ত মা সক্ৰিয় হৈ উঠে মোক গ্ৰেপ্তাৰ কৰাৰ লগে লগে মায়ে আন্দোলন কৰে গাঁৱৰ মহিলাসকলক সংগঠিত কৰি ঘৰৰ কাষৰ ৰেল আলি বন্ধ কৰি দিয়ে ৰেল অৱৰোধ কৰে ভূমি আন্দোলন নদীবান বিৰোধী আন্দোলন কা বিৰোধী আন্দোলন প্ৰতিটোতে মাৰ অংশগ্ৰহণ আছিল আমাৰ ঘৰখন সকলো কৃষক সংগ্ৰামীৰ আশ্ৰয়স্থলীত পৰিণত হ'ল ৰাতি 12 বজাত কোনোবা সংগ্ৰামলৈ আহিলেও মায়ে জুইত খুৱাই ভাত ৰান্ধি খুৱায় এদিন দুদিন মাহলৈকে আশ্ৰয় দিয়ে এনেকৈ মা হৈ পৰিল কৃষক আন্দোলনটোৰ সমূহীয়া মা লাহে লাহে মোৰ ককাইদেউ নবৌ 4জনীকৈ বাইদেউ 4জনকৈ ভিনদেউ আমাৰ আন্দোলনটোৰ সমৰ্থক আৰু চিম্পেটাইজত পৰিণত হ'ল মোৰ পত্নী গীতাশ্ৰী ঘৰখন মাৰ ঘৰখন ককাইদেউ নবৌৰ ঘৰখন আৰু বাইদেউৰ কেইজনী ঘৰখন হৈ পৰিল কৃষক মুক্তিৰ পৰিয়ালৰ আটাইতকৈ নিৰাপদ আশ্ৰয়স্থলী এইবোৰ সকলো মাৰ অৱদান কা বিৰোধী আন্দোলনত মা প্ৰথমে কেব বিৰোধী আৰু তাৰপাছত কা বিৰোধী আন্দোলনত মই প্ৰথমে NSAত বন্দী হ'লোঁ পাছত UPত লগাই NI হাতত কাৰাবন্দী হ'লোঁ মোৰ চিৰজীৱন জেল হোৱাৰ আশংকাই দেখা দিলে এই সময়খিনিতে মায়ে লুকুৰাখন গাঁৱত আমাৰ ঘৰত 18 দিন একেৰাহে অনশন কৰি মোৰ মুক্তি দাবী কৰিছিল 2021 চনৰ নিৰ্বাচনত মা আছিল মোৰ ষ্টাৰ কেম্পেইনাৰ 2019 চনৰ পৰা কা বিৰোধী আন্দোলনত 1 বছৰ 9 মাহ মই জেলত বন্দী হৈ থকা অৱস্থাত 2021 চনত অসম বিধানসভা নিৰ্বাচন ঘোষণা কৰা হয় কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু 70টা সৰুবৰ জাতীয় জনগোষ্ঠীৰ সংগঠনে ৰাইজ দলৰ জন্ম দিয়ে মোক বন্দী অৱস্থাতে প্ৰতিষ্ঠাপক সভাপতিৰ দায়িত্ব দিয়ে মোক 108 নং শিৱসাগৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনত খেলোৱাৰ সিদ্ধান্ত ল'লে মই সেইকেইদিন কাৰাবন্দী অৱস্থাতে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত আছিলোঁ তাতে নমিনেশ্যন পেপাৰত চহী কৰিলোঁ কৃষক মুক্তি ছাত্ৰ মুক্তি নাৰী মুক্তি বীৰ লাচিত সেনা আদি সংগঠনসমূহ নিৰ্বাচনী ৰণত জঁপিয়াই পৰিল সমগ্ৰ অসমৰ পৰা মোৰ শুভাকাংক্ষী আৰু গণতান্ত্ৰিক মানুহবোৰ আমাৰ নিৰ্বাচনী প্ৰচাৰত জঁপিয়াই পৰিল মেধা পাটেকাৰ ডক্টৰ সুনীলং আদি দিনে ৰাতিয়ে নিৰ্বাচনী প্ৰচাৰলৈ আহিল শিৱসাগৰ বাকীৰ আশীৰ্বাদত
মই সেইবাৰ বিপুল ভোটত বিধায়কৰূপে জয়ী হ'লোঁ মোৰ জয়ত আটাইতকৈ ডাঙৰ ভূমিকা লোৱা এগৰাকী ব্যক্তি আছিল মোৰ মা মা কাৰ্যত মোৰ নিৰ্বাচনত আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনৰ ৰূপে জিলিকি উঠিল মায়ে আৱেগৰ ঢৌ তুলিবলৈ সক্ষম বাৰ্ধক্যজনিত ৰোগ আৰু অসুস্থতা মায়ে লাহে লাহে দুৰ্বল আৰু অসুখীয়া হৈ উঠিল জীৱনত কঠোৰ পৰিশ্ৰম দুশ্চিন্তা মোৰ সংগ্ৰামী কাম কাজৰ বাবে পোৱা মানসিক হেঁচাই মাক লাহে লাহে নিথৰ কৰি আনিব ধৰিলে 2022 চনৰ পৰা মা সঘনে যোৰহাট মেডিকেল কলেজ শিৱসাগৰ চিভিল হস্পিটেল গুৱাহাটী মেডিকেল কলেজত ভৰ্তি হ'বলগীয়া হ'ল এই তিনিওখন চিকিৎসালয়ৰ চিকিৎসক নাৰ্ছ আৰু চিকিৎসা কৰ্মীয়ে মাক নিজৰ মাকৰ দৰে সেৱা কৰি সুস্থ কৰি ৰাখিছিল সৰ্বশেষত 2023 চনৰ পৰা মাক হয় মোৰ সৈতে নহয় বাইদেউৰ সৈতে ৰাখিবলৈ ল'লোঁ কিছুদিন নবৌৰ ঘৰত কিছুদিন বৰনগৰীয়াৰ মাজু বাইদেউৰ ঘৰত কিছুদিন নাজিৰাৰ সৰু বাইদেউৰ ঘৰত থকাৰ পিছত অৱশেষত মই মাক গুৱাহাটীলৈ লৈ গ'লোঁ এই সময়খিনিত মাৰ সৈতে মই কেইবাগৰাকী নাৰ্ছ শুশ্ৰূষাকাৰী নিয়োগ কৰি মাক সদায় সুখত ৰাখিবলৈ যত্নৱান হ'লোঁ ডাঙৰ বাইদেউ কিছুদিন মাৰ সেৱা শুশ্ৰূষাত ব্ৰতী হ'ল কিন্তু দুগৰাকী মহিলা নাম জ্যোতিকা শইকীয়া আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মী আৰু আনগৰাকী নাৰ্ছ জিমি বসুমতীৰে অশেষ মৰম চেনেহ কৰি নিজৰ সুখ দুখ ত্যাগ কৰি মাৰ সৈতে সংপৃক্ত হৈ মাক সেৱা শুশ্ৰূষা কৰাত ব্ৰতী হয় মই আটাইৰে ওচৰত কৃতজ্ঞ যোৱা 3 মে 2026 চনৰ পুৱা 6:20 বজাত মাৰ মৃত্যু হয় মায়ে আমাক এৰি থৈ শাৰীৰিকভাৱে গুচি গ'ল কিন্তু মা সদায় মোৰ সৈতে মোৰ হৃদয়তে বসবাস কৰি থাকিব আজি মাৰ সবাহ মানে শ্ৰাদ্ধ আজি 15 দিন 2026 তাৰিখে মই আৰু আমাৰ পৰিয়ালৰ সকলোৱে মালৈ শেষ আনুষ্ঠানিক শ্ৰদ্ধাঞ্জলি জনালোঁ অখিল গগৈ পুত্ৰ মই অখিল দাইৰ নেতৃত্বত